বন্ধুসকল মই আজি আপকামিং আসাম টেটৰ বাবে সিডিপিৰ ওপৰত আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিলো এই ভিডিওটো একেবাৰে খুবেই গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা 1 মাৰ্ক নহলে 2 মাৰ্কস এক্সামত পাবই পাব তো আপোনালোকে জানে মই ইংলিশ পেডাগজি আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত বহুত ভিডিও প্ৰস্তুত কৰিলো মানে ভিডিওখিনি আটাইকেইটা টপিক হেগে কৰিলো কোনোবাই যদি হে ভিডিও কেটা সোৱানে এই ভিডিও ডেসক্ৰিপচনত লিংক পাব নাইবা ইউটিউবত গৈ ৰয় ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লব খুব কামত দিব তো মই আজি সিডিপিৰ ইন্ডিভিজুৱেল ডিফাৰেন্সেছৰ কেইবাটাও পইণ্ট আলোচনা কৰিলো ইয়াৰ আগৰ ভিডিওত মই এপ্টিটিউড সম্পৰ্কে তাৰপিছত হেবিট সম্পৰ্কে তাৰপিছত ইন্টাৰেষ্ট সম্পৰ্কে আলোচনা কৰিলো আৰু ইন্ডিভিজুৱেল ডিফাৰেন্সেছৰ ওপৰত কনসেপ্ট আৰু এৰিয়াৰ ওপৰত মই অলৰেডি ভিডিও পোষ্ট কৰিছো হেবোৰ পাৰিলে চাই লব তো আজি টপিকটো হল খুবই গুৰুত্বপূৰ্ণ টপিক intra and inter individual differences in various areas of intelligence ওপৰত আজিৰ ভিডিওটো হ'ব মানে বুদ্ধি বা বুদ্ধিমত্তা তো ফাৰ্স্ট আমি জানি লম ইয়াৰ সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট তো মই আগতে কৈছো যে আপোনালোকে যিমান পাৰে থিওৰি ভালকে পঢ়ক থিওৰি ভালকে একেবাৰে ফাৰ্স্ট টু লাষ্ট প্ৰতিটো টপিকৰ যদি থিওৰি পঢ়ে তাৰ পৰা কমন পাবই পাব তো ফার্স্ট আমি জানি লও যে ইন্টেলিজেন্স শব্দটো ল্যাটিন শব্দ ইন্টেলিজেন্টিয়াৰ পৰা উৎপত্তি হৈছে ইন্টেলিজেন্স শব্দটো মানে যাক আমি বুদ্ধিমত্তা বুলি কওঁ এই শব্দটো ল্যাটিন ভাষাৰ বা ল্যাটিন শব্দৰ ইন্টেলিজেন্টিয়া শব্দৰ পৰা কি হৈছে উৎপত্তি হৈছে নেক্সট ইন্টেলিজেন্টিয়া শব্দটো অৰ্থ হল জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰা আৰু সেইবোৰৰ প্ৰয়োগ কৰাৰ সামৰ্থ্য তো ইন্টেলিজেন্টিয়া শব্দটোৰ অৰ্থ হল আমি কি কিছুমান জ্ঞান বা কৌশল আহৰণ কৰিম আৰু সেই জ্ঞান বা কৌশলসমূহ প্ৰয়োগ কৰি কিবা এটা কাম কৰিম নেক্সট বুদ্ধি হৈছে বিশেষ কিছু যোগ্যতা বা সামৰ্থ্য এতিয়া আমি বুদ্ধি কি এই সম্পৰ্কে জানিলাম বুদ্ধি হৈছে বিশেষ কিছু যোগ্যতা বা সামৰ্থ্য যাৰ দ্বাৰা মানুহে জ্ঞান অভিজ্ঞতা আহৰণ আৰু সেইবোৰৰ প্ৰয়োগ কৰাৰ সামৰ্থ্য বা শক্তি লাভ কৰে বুদ্ধি হৈছে কিছুমান যোগ্যতা বা কিছু যোগ্যতা বা সামৰ্থ্য যাৰ দ্বাৰা মানুহে কি কৰে জ্ঞান বা অভিজ্ঞতা আহৰণ কৰে বুদ্ধিৰ জৰিয়তে আৰু সেইবোৰ কি কৰে বাস্তৱ জগতত প্ৰয়োগ কৰে তো ইয়া হৈছে বুদ্ধি বা ইন্টেলিজেন্স এতিয়া বুদ্ধিৰ ডেফিনেশন সম্পৰ্কে বহুত মানে বুদ্ধিৰ সংজ্ঞা সম্পৰ্কে বহুত মনোবিজ্ঞানীয়ে বহুত মত প্ৰকাশ কৰিছে তাৰ ভিতৰত কেইবাটাও খুবই গুৰুত্বপূৰ্ণ ডেফিনেশন মই আলোচনা কৰিবলৈ লম এইবোৰ খুবই ইম্পৰ্টেন্ট হয়তো ইয়াৰ পৰা এটা অহাৰ চান্স আছে নাইবা বেছিও থাকিব পাৰে তো ফার্স্ট উইলিয়াম স্টাৰ্নে কি কৈছে উইলিয়াম স্টাৰ্নৰ মতে নতুন পৰিস্থিতিৰ লগত সচেতনভাৱে সামঞ্জস্য বিধান কৰাৰ সাধাৰণ ক্ষমতাই হৈছে বুদ্ধি তো উইলিয়াম স্টাৰ্নৰ মতে কি কৈছে যে নতুন পৰিস্থিতিৰ লগত সচেতনভাৱে সামঞ্জস্য বিধান কৰাৰ সাধাৰণ ক্ষমতা হৈছে বুদ্ধি যে নতুন পৰিস্থিতিক যে ট্যাকেল কৰাৰ যেটো ক্ষমতা হেটো হল কি বুদ্ধি তাৰ পিছত বাকিংহাম নামৰ আন এজন মনোবৈজ্ঞানিক তেওঁ কৈছে যে তেওঁৰ মতে জ্ঞান লাভ বা শিক্ষা লাভৰ ক্ষমতাই হৈছে বুদ্ধি বাকিংহামৰ মতে জ্ঞান লাভ কৰা বা শিক্ষা লাভ কৰাৰ যেটো ক্ষমতা হেটো হৈছে কি বুদ্ধি তাৰ পিছত
এবিংহছ নামৰ আন এজন কি আছে মনোবিজ্ঞানী আছে তেওঁৰ মতে বিভিন্ন বস্তু ঘটনা আৰু গুণক সমন্বিত কৰাৰ ক্ষমতাই হৈছে বুদ্ধি বিভিন্ন বস্তু ঘটনা তাৰপিছত কোনো গুণ এইবোৰ যেতিয়া একত্ৰিত কৰি আমি কি কোনো এটা কাম সম্পাদিত কৰো হেতু হৈছে বুদ্ধি নেক্সট according to Ultra intelligence is the capacity to acquire capacity উইড্ৰৰ মতে বুদ্ধিমত্তা হৈছে ক্ষমতা আহৰণ কৰাৰ ক্ষমতা তো এই ডেফিনেশন বোৰ খুবই গুৰুত্বপূৰ্ণ পাৰিলে এইবিলাক বহিত লিখি লৈ বাৰে বাৰে প্ৰেক্টিস কৰিব তাৰপিছত আহিছো আন এটা ডেফিনেশন লৈ according to Dearborn নামৰ আনজন সাইকোলজিষ্ট আছে তেওঁৰ মতে ইন্টেলিজেন্স means the ability of an organism to solve new problems তো ডিয়াৰবৰ্ণৰ মতে বুদ্ধি হৈছে জীৱনৰ নতুন সমস্যা সমাধান কৰাৰ সামৰ্থ্য নেক্সট আহিছো according to Charles Spearmanৰ মতে intelligence is relational thinking Charles Spearmanৰ মতে কি কৈছে বুদ্ধিমত্তা হৈছে সম্পৰ্কীয় চিন্তা next according to A Binetৰ মতে intelligence is the capacity to think well to judge well and to be self critical তো A Binetৰ মতে বুদ্ধিমত্তা হৈছে ভালদৰে চিন্তা কৰা ভালদৰে বিচাৰ কৰা আৰু আত্মসমালোচনা কৰাৰ ক্ষমতা next আহিছো according to Tarman নামৰ আনজন কি আছে psychologist আছে তেওঁৰ মতে intelligence is the ability to carry out abstract thinking তো টাৰমানৰ মতে বুদ্ধিমত্তা হৈছে বিমূৰ্ত চিন্তা কৰাৰ সামৰ্থ্য কৰাই হৈছে কি সামৰ্থ্য হোৱাই হৈছে বুদ্ধি এটো কি according to টাৰমানৰ মতে তো ডেফিনিশন কেটা মই খুবই ইম্পৰ্টেন্ট ডেফিনিশন কেটা মই দি দিলো ইয়াৰ পৰা হয়তো এটা দুটা আহাৰ কি আছে চান্স আছে পাইলে এইবিলাক বহিত লিখি লৈ মুখস্থ কৰাৰ বাবে চেষ্টা কৰিব এতিয়া আমি কেইবাটাও ক্যাৰেক্টাৰিষ্টিক্স আলোচনা কৰিম মানে বৈশিষ্ট্য আলোচনা কৰিম ইন্টেলিজেন্সৰ বা বুদ্ধিৰ ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক লৈ গৈছো ইন্টেলিজেন্স ভ্যাৰিজ ফ্ৰম পাৰসন টু পাৰসন মানে বুদ্ধিমত্তা ব্যক্তিভেদে পৃথক হয় সকলো ব্যক্তিৰে কি বুদ্ধি একে নহয় Next, ISO intelligence is an inborn concept and it can't be acquired. বুদ্ধিমত্তা এটা জন্মগত ধাৰণা আৰু ইয়াক আহৰণ কৰিব নোৱাৰি বুদ্ধিমত্তাটো এটা কি জন্মৰ পৰা লাভ কৰা আমি এটা কি ধাৰণা এটো কি বংশগতভাৱে মানে মানুহৰ শৰীৰত আহে ইয়াক কোনোবাই মানে আহৰণ কৰিব নোৱাৰে বা কিনি ল'ব নোৱাৰে Next, intelligence is a process that develops throughout the life. Intelligence মানে বুদ্ধিমত্তা হৈছে এক প্ৰক্ৰিয়া যি গোটেই জীৱন জুৰি বিকশিত হয় Next, also intelligence helps a learner to proceed learning from concrete to abstract. বুদ্ধিমত্তাই এজন শিক্ষাৰ্থীক মূৰ্তৰ পৰা বিমূৰ্তলৈ মানে শিকাত সহায় কৰে মানে কি কৈছে যে ইন্টেলিজেন্স হল বুদ্ধিমত্তাই কি কৈছে যে বুদ্ধিমত্তা এজন শিক্ষাৰ্থীক মূৰ্তৰ পৰা বিমূৰ্তলৈ এটো ক্যাৰেক্টাৰিষ্টিক্সত কি আছে এটো ক্যাৰেক্টাৰিষ্টিকত আছে যে বুদ্ধিমত্তাই এজন শিক্ষাৰ্থীক মূৰ্তৰ পৰা বিমূৰ্তলৈ মানে সাধাৰণ বস্তুৰ পৰা জটিল বস্তু এটা চিন্তা কৰাতে কি কৰে সহায় কৰে বা শিকায় নেক্সট আইছো Next, intelligence enables a person to distinguish between the right and wrong. বুদ্ধিমত্তাই এজন ব্যক্তিক শুদ্ধ আৰু ভুলৰ মাজতে পাৰ্থক্য কৰিবলৈ সক্ষম কৰে বা পাৰ্থক্য কৰিবলৈ শিকায় ইন্টেলিজেন্সে কি কৰে বুদ্ধিমত্তাই এজন ব্যক্তিক কোনটো বস্তু শুদ্ধ কোনটো বস্তু ভুল এটো কি পাৰ্থক্য দেখুৱাই দিয়াত কি কৰে সহায় কৰে Next, intelligence enables a person to acquire the capacity to gain a profit from his previous experiences. বুদ্ধিমত্তাই এজন ব্যক্তিক তেওঁৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰা সফলতা অৰ্জন কৰাৰ ক্ষমতা আহৰণ কৰিবলৈ সক্ষম কৰে তো কি কৈছে যে বুদ্ধিমত্তাই এজন ব্যক্তিক তেওঁৰ পূৰ্বৰ যি অভিজ্ঞতা আছে মানে তেওঁ আগতে যে যি অভিজ্ঞতা লাভ কৰিছে তাৰ পৰা সফলতা অৰ্জন কৰাৰ ক্ষমতা আহৰণ কৰিবলৈ সক্ষম কৰে তেওঁ পূৰ্বৰ অভিজ্ঞতাবোৰ ব্যৱহাৰ কৰি কোনো এটা কাম কৰিবলৈ কি হয় সফল ভাৱে কোনো এটা কাম কৰিবলৈ সক্ষম হয়
Next characteristic lo aisu, intelligence enables the learner in learning process and also plays a remarkable role to achieve success. বুদ্ধিমত্তাই শিকাৰ প্ৰক্ৰিয়াত সক্ষম কৰে আৰু সফলতা অৰ্জন কৰিবলৈ এক উল্লেখযোগ্য ভূমিকা পালন কৰে। কি কৈছে, বুদ্ধিমত্তাই শিক্ষাৰ্থীক মানে ছাত্ৰ ছাত্ৰীসকলক শিকাৰ প্ৰক্ৰিয়াত মানে লাৰ্নিং প্ৰচেছত কি কৰে, সক্ষম কৰে আৰু সফলতা অৰ্জন কৰিবলৈ এক উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু যাতে ল'ৰা ছোৱালীয়ে ভৱিষ্যত জীৱনত সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে কি এক উল্লেখযোগ্য ভূমিকা পালন কৰে। তো এইকেইটাই আছিল বুদ্ধিমত্তাৰ ক্যাৰেক্টাৰিষ্টিক্স। এতিয়া আমি খুবেই গুৰুত্বপূৰ্ণ কেইবাটাও পইণ্টছ লৈ গৈ আছোঁ। বুদ্ধিমত্তা বা ইণ্টেলিজেন্সটো ইমান মানে ইজি লৈ নল'ব, অলপ ডিপত গৈ আলোচনা কৰিব, কাৰণ ইয়াৰ লগত বহুতো থিয়ৰী জড়িত হৈ আছে, যিহেতু থিয়ৰীবোৰ আমাৰ চিলেবাছত নাই, কেৱল মূল্যাংকনহে কৰিব দিছে। সেইকাৰণে আমি থিয়ৰীবোৰ আলোচনা নকৰোঁ, কেৱল আমি মানে কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰিম, তাৰ পৰা হয়তো কুৱেশ্যন হ'ব পাৰে। এতিয়া এছেছমেণ্ট অফ ইণ্টেলিজেন্স, বুদ্ধিমত্তাৰ মূল্যায়ন। তো ইয়াত মই কেইবাটাও খুবেই গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ল'ম। এলফ্ৰেড বিনেটে 1900 চনত বুদ্ধি পৰিমাপন কৰিবলৈ প্ৰথম সমীক্ষা বা অভিক্ষা প্ৰস্তুত কৰিছিল। এইটো কথা মনত ৰাখিব যে বুদ্ধিৰ পৰিমাপন কৰিবলৈ প্ৰথমতে কোনে অভিক্ষা আগবঢ়াইছিল, এইটো কোন, এলফ্ৰেড বিনেট। মানে এলফ্ৰেড বিনেটে প্ৰথমতে যে ল'ৰা ছোৱালী শ্ৰেণীকোঠাত বহুতো ল'ৰা ছোৱালী আছে, সিহঁতৰ কোনটো ল'ৰা ছোৱালীৰ কেনেকুৱা বুদ্ধি সেইটো মানে জুখি চোৱাৰ বাবে তেওঁ কি এটা সূত্ৰ উলিয়াইছিল বা চিন্তা ভাৱনা কৰিছিল। তো তেওঁই আছিল প্ৰথম ব্যক্তি যিয়ে কি কৰিছিল, এটা সূত্ৰ উলিয়াইছিল বা এটা কি চিন্তা চৰ্চা কৰিছিল যে কেনেকৈ ল'ৰা ছোৱালীসকলৰ কি কৰিব পৰা যায়, বুদ্ধিবোৰ জুখিব পৰা যায়। তো প্ৰথম ব্যক্তি কোন আছিল, এলফ্ৰেড বিনেটে। তেওঁ কি কৰিছিল, বুদ্ধি পৰিমাপন কৰিবলৈ বা বুদ্ধি জুখিবলৈ তেওঁ কি কৰিছিল, এটা অভিক্ষা প্ৰস্তুত কৰিছিল। নেক্সট পৰৱৰ্তী সময়ত 1905 এলফ্ৰেড বিনেট আৰু আন এজন সাইকোলজিষ্ট যাৰ নাম হ'ল থিওডৰ সাইমন, তেওঁৱে কি কৰিছিল, বুদ্ধি পৰিমাপন কৰিবলৈ বিনেট সাইমন ইণ্টেলিজেন্স স্কেল প্ৰস্তুত কৰিছিল। তাৰপিছত এই দুজন ব্যক্তিয়ে এলফ্ৰেড বিনেট আৰু থিওডৰ সাইমন এই দুজন ব্যক্তিয়ে কি কৰিছিল, এই দুজন মিলিয়ে বুদ্ধি পৰিমাপন কৰিবলৈ এটা কি কৰিছিল, স্কেল উলিয়াইছিল বা এটা যন্ত্ৰ উলিয়াইছিল বা এটা সূত্ৰ উলিয়াইছিল, যিটোৰ নাম দিছে বিনেট সাইমন ইণ্টেলিজেন্স স্কেল। এইটো মনত ৰাখিব যে প্ৰথম কোনে বুদ্ধি পৰিমাপৰ সমীক্ষা আগবঢ়াইছিল বা অভিক্ষা আগবঢ়াইছিল, এলফ্ৰেড বিনেট। তাৰপিছত পৰৱৰ্তী সময়ত এইটো কিমান চনত আছিল, 1900 শতিকাত আছিল। তাৰপিছত 1905 চনত 1905 এলফ্ৰেড বিনেট আৰু থিওডৰ সাইমন এই দুজন ব্যক্তি কি কৰিছিল, বিনেট সাইমন মানে সিহঁতৰ টাইটেল দি কি কৰিছিল, বুদ্ধি পৰিমাপন কৰাৰ এটা স্কেল প্ৰস্তুত কৰিছিল। নেক্সট, it was administered to children to evaluate their performance, that means mental age at a given chronological age, মানে শিশুসকলক এক প্ৰদত্ত কালানুক্ৰমিক বয়সত তেওঁলোকৰ মানসিক বয়স মূল্যাংকন কৰাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল। তো এইটো সিহঁতে যিটো কি কৰিছিল, এটা বিনেট সাইমন স্কেল উলিয়াইছিল। এইটো কি কৰিছিল যে শিশুসকলক কেনেকৈ সিহঁতৰ বয়স অনুপাতে সিহঁতৰ মানসিক বয়স মূল্যায়ন কৰিব পৰা যায় বা সিহঁতৰ বয়স অনুপাতে সিহঁতে কিমান বুদ্ধিমান সেইটো কেনেকৈ মূল্যায়ন কৰিব পৰা যায়, সেইটো কামত কি কৰা হৈছিল, সেই মূল্যায়ন কৰাৰ বাবে এই বিনেট সাইমন নামৰ যিটো স্কেল সেইটো কি কৰিছিল, ব্যৱহাৰ কৰিছিল। নেক্সট আহিছোঁ Next, mental age or
chronological age ratio called a mental quotient was used to evaluate a child's learning potential. মানসিক বয়স কালানুক্ৰমিক বয়সৰ অনুপাত যাক মানসিক ভাগফল বুলি কোৱা হয় শিশু এটাৰ শিকাৰ সম্ভাৱনা মূল্যাঙ্কন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল পিছতে এই বস্তুটো পাব যে সিহঁতে যেটো কি কৰিলে মানে এটা স্কেল উলিয়ালে যেটো নাম কি বিনেট সাইমন ইন্টেলিজেন্স স্কেল এটো কি কৰিলে এটো সিহঁতে মানসিক বয়স আৰু কালানুক্ৰমিক বয়সৰ অনুপাত যেটোৰ জৰিয়তে কি কৰিব পৰা যায় যাক মানসিক ভাগফল বুলি কোৱা হয় তো শিশু এটা শিকাৰ সম্ভাৱনা মূল্যাঙ্কন কৰিবলৈ মানে শিশুৱে কিমান শিকিছে বা শিশুটোৰ বুদ্ধি কিমান হেতু মূল্যাঙ্কন কৰাৰ বাবে কি কৰিছিল এটো ব্যৱহাৰ কৰা হৈছিল নেক্সট পৰৱৰ্তী সময়ত Lewis Terman of Stanford University revised the Binet-Simon intelligence scale in 1916 তো প্ৰথম অৱস্থাত কি কৰিলে এলফ্ৰেড বিনেটে কি কৰিলে বুদ্ধি পৰিমাপন কৰাৰ প্ৰথম অভিক্ষা আগবঢ়ালে তাৰ পিছত এলফ্ৰেড বিনেট আৰু থিওডৰ সাইমন এই দুজন ব্যক্তি মিলিয়ে কি কৰিলে এটা বিনেট সাইমন ইন্টেলিজেন্স স্কেল উলিয়ালে যেটোৰ জৰিয়তে শিশুসকলৰ কি কৰিব পৰা যাব বুদ্ধি মূল্যাঙ্কন কৰিব পৰা যাব তো তাৰ পিছত সিহঁতৰ হয়তো মৃত্যু হৈছিল নাইবা সিহঁতে কামটো আধৰুৱা কৰি ৰাখিছিল তাৰ পিছত সেই আধৰুৱা কামটো সম্পূৰ্ণ কৰাৰ বাবে লুইস টাৰমান নামৰ এজন সাইকোলজিষ্ট যিজন আছিল ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ এজন কি হয়তো অধ্যক্ষ তেওঁ কি কৰিছিল ৰিভাইজড দ্য বিনেট সাইমন ইন্টেলিজেন্স স্কেল ইন 1916 তেওঁ 1916 চনত বিনেট সাইমন যিটো ইন্টেলিজেন্স স্কেল আছিল হেতু কি কৰিছিল ৰিভাইজড কৰিছিল যে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ লুইস টাৰমানে 1916 চনত বিনেট সাইমন ইন্টেলিজেন্স স্কেল সংশোধন কৰিছিল তেওঁ কি কৰিছিল অলপ সংশোধনী আনিছিল বিনেট আৰু সাইমনে যেটো কি স্কেল তৈয়াৰ কৰিছিল বুদ্ধি পৰিমাপন কৰাৰ বাবে হেতু অলপ কি কৰিছিল সংশোধন কৰি তেওঁ নতুন কৈ উলিওৱাৰ কি কৰিছিল চেষ্টা কৰিছিল তাৰ পিছত তেওঁ কি কৰিলে হি ৰিভাইজড The revised scale was called the Stanford Binet Intelligence Scale. পিছত হেতু তেওঁ যেটো মানে স্কেল বা পৰিমাপন কৰা যন্ত্ৰ উলিয়ালে হেতু নাম কি দিলে বা পৰিমাপন কৰা যেটো সূত্ৰ উলিয়ালে এটো নাম কি দিলে ষ্টেনফৰ্ড মানে তেওঁৰ নাম আৰু বিনেট যেটো কি বিনেটৰ লগতে জড়িত বা বিনেট আৰু এলফ্ৰেড বিনেটে যেটো কি এটো আৱিষ্কাৰ কৰিছিল প্ৰথম এই কথা ভাবিছিল সেই কাৰণে তেওঁ কি কৰিছে ষ্টেনফৰ্ড আৰু বিনেট এই দুটা নাম দি তেওঁ কি কৰিলে নতুন এটা নামকৰণ কৰিলে হেতু বা বিনেট সাইমন এই দুজনৰ যেটো কি আছিল পৰিমাপন কৰা বুদ্ধি পৰিমাপন কৰা যেটো সূত্ৰ হেতু সংশোধন কৰি তেওঁ নতুন এটা কি চিন্তা চৰ্চা কৰিলে আৰু হেতুৰ নামও কি কৰিলে সলনি কৰি কি নাম দিলে Stanford Binet Intelligence Scale বুলি নামকৰণ কৰিলে মানে সংশোধিত স্কেলটো Stanford Binet Intelligence Scale বুলি কোৱা হৈছিল বা নামকৰণ কৰা হৈছিল তাৰ পিছত it retained the concept of mental and chronological ages but introduced the concept of the intelligence quotient that means IQ ইয়াক সংক্ষেপে কি বুলি কোৱা হয় IQ মানে বুদ্ধাঙ্ক arrived at by the formula তাৰ পিছত তেওঁ কি কৰিলে এই মানসিক আৰু কালানুক্ৰমিক যুগৰ ধাৰণাটো বজাই ৰাখিছিল কিন্তু সূত্ৰটো দ্বাৰা উপনীত হোৱা বুদ্ধিমত্তাৰ ফলাফল মানে কি IQ ইন্টেলিজেন্ট কোটিয়েন্ট ধাৰণাটো তেওঁ প্ৰৱৰ্তন কৰিছিল আৰু তেওঁ নতুন এটা কি সূত্ৰ উলিয়াইছিল এই সূত্ৰটো তলত দিয়া আছে তেওঁ এটা কি নতুন সূত্ৰ উলিয়াইছিল এই সূত্ৰটো হল এটো সূত্ৰ কোনটো সূত্ৰ IQ equal to mental age মানে মানসিক বয়স তাৰ পিছত ডিভাইড বাই
chronological age মানে কালানুক্ৰমিক বয়স ইনটু 100 এটো মনত ৰাখিব এটো খুবই ইম্পৰ্টেন্ট কেতিয়াবা কেতিয়াবা পৰীক্ষাত আহে কিন্তু এবাৰ দুইবাৰ পৰীক্ষাত যোৱা বছৰ কিন্তু পৰীক্ষাত আহিছিল হয়তো কেতিয়াবা কেতিয়াবা কি এনেকৈ দিব পাৰে খালি টাইম পূৰণ কৰা দিব পাৰে IQ equal to mental age তাৰপিছত ইয়াত কি ড্যাশ দি দিছে ইনটু 100 দি দিছে নাইবা এনেকৈ দিব পাৰে IQ equal to chronological age ওপৰত হয়তো ড্যাশ দিব পাৰে তাৰপিছত ইনটু 100 তো তেওঁ কি কৰিছিল এই সূত্ৰটো উলিয়াইছিল যে কেনেকৈ এটি শিশুৰ আমি কি বুদ্ধি জুখিব পাৰি তো এটা কথা হল কেনেকৈ এই সূত্ৰটো কেনেকৈ আমি ব্যৱহাৰ কৰিম এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কেনেকৈ এটি শিশুৰ বুদ্ধি পৰিমাপন কৰিম ধৰক মেন্টাল এজ মানে মানসিক বয়স আৰু chronological age মানে হল কারেন্ট বয়স এটি শিশুৰ বয়স ধৰক 5 বছৰ এটি শিশুৰ বয়স ধৰক কিমান বছৰ 5 বছৰ আৰু তাৰ মানসিক বয়স মানে তেওঁ 5 বছৰীয়া শিশু এটা ধৰক 15 বছৰীয়া লৰা 5 বছৰীয়া শিশু এটা 15 বছৰীয়া এজন লৰা তেওঁ যেটো অংক কৰিব পাৰে তেওঁ কি সেই 5 বছৰীয়া শিশুটোও সেই অংকটো কৰিব পাৰে এটো হল তাৰ মানসিক বয়স মানে chronological age মানে কালানুক্ৰমিক বয়স মানে হল ধৰক এটি 10 বছৰীয়া শিশু এটো ধৰক যে এটা কি আছে 10 বছৰীয়া শিশু আছে মানে শিশুটোৰ বয়স মানে বৰ্তমান বয়স কালানুক্ৰমিক বয়স মানে হল বৰ্তমান বয়স শিশুটিৰ বৰ্তমান বয়স কিমান 10 বছৰ আৰু তাৰ কি মেন্টাল এজ টু হল ধৰক 20 ইয়ার্স মানে 20 বছৰ মানে তেওঁ 20 বছৰীয়া লৰাৰ যিকোনো এটা 20 বছৰীয়া লৰাই কোনো এটা কৰা কাম বা এটা কোনো এটা 20 বছৰীয়া লৰাই কৰা কোনো এটা অংক তেওঁ কৰিব পাৰে তো এটো তেওঁৰ কি হ'ব মেন্টাল এজ তো এটো কেনেকৈ কৰিব ওপৰত তো ফৰ্মুলা মতে কি আছে IQ ইকুৱেল টু কি আছে মেন্টাল এজ টু লিখিলে তাৰপিছত তাৰ chronological age টু লিখিলে তাৰপিছত ইয়াক কি কৰিলে 100 দি মাল্টিপ্লাই কৰিলে তো এটো কাটাকাটি কৰিল এটো কাটি যাব তো কি হ'ব ইয়াৰ आंसर হ'ব 200 তো ইয়াৰ বুদ্ধাঙ্ক কিমান ওলাব ইয়াৰ বুদ্ধাঙ্ক ওলাব IQ ওলাব কিমান 200 তো এনেকে আমাৰ IQ এটি শিশুৰ IQ উলিওৱা তো এটো ভালকে মনত ৰাখিব এটো দিয়ে অংক আহিব পাৰে নাইবা খালি ঠাই পূৰণ কৰা আহিব পাৰে নাইবা হয়তো দিব পাৰে হয়তো অপশন দিব এনেকুৱা চাৰিটা অপশন দিব তাৰ ভিতৰত উল্টা পাল্টা কৈ দিব পাৰে হয়তো কোনোটো কি মেন্টাল এজ টু তলত থাকিব পাৰে chronological age টু ওপৰত থাকিব পাৰে হয়তো ইয়াত 200 দিব পাৰে নাইবা হয়তো ইয়াত IQ নিদি ব্লেক দিব পাৰে তো এটো ভালকে মনত ৰাখিব ইয়াৰ পৰা কিন্তু এটা কোশ্চেন অহাৰ খুবই চান্স আছে তো আই থিংক এটো বুজি পাইছে এতিয়া আমি কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম এটি শিশু কেনেকৈ বুজিব যে কোন কোৱালিটিৰ শিশু হয় এটো যদি শিশুটিৰ IQ মানে বুদ্ধাঙ্ক যদি কি থাকে 90 ৰ পৰা 110 থাকে তেন্তে সেই শিশুটো কি হ'ব স্বাভাৱিক শিশু মানে তেওঁ কি স্বাভাৱিক ধৰণৰ মানে কোনো প্ৰবলেম নাই তাৰপিছত IQ যদি কোনো শিশুৰ বা কোনো ছাত্ৰীৰ যদি IQ কিমান থাকে 110 ৰ পৰা 120 থাকে তেন্তে তেওঁ কি হ'ব সুপাৰিয়ৰ শ্ৰেষ্ঠ শিশু হ'ব তাৰপিছত মানে এনেকুৱা কৰাৰ পিছত IQ মানে আপুনি কি কৰিলে IQ উলিয়াৰ পিছত যেতিয়া দেখিলে যে IQ এটি শিশুৰ কিমান হৈছে যে 110 ৰ পৰা 120 ৰ ভিতৰত আছে তেন্তে আপুনি কেনেকুৱা শিশু বুলি ধৰিব লাগিব শ্ৰেষ্ঠ শিশু বুলি ধৰিব লাগিব নেক্সট যদি কোনো শিশুৰ IQ 130 ৰ পৰা 140 ৰ ভিতৰত থাকে 130 ৰ পৰা 140 নাইবা 40 ৰ ভিতৰত থাকে তেন্তে ভেৰি সুপাৰিয়ৰ মানে অতি বুদ্ধিৰ মানে প্ৰখৰ বুদ্ধিৰ ছাত্ৰী হ'ব হেতু নেক্সট যদি কোনো এটি শিশুৰ IQ 140 ৰ ওপৰত থাকে তেন্তে সেই শিশুটি কিন্তু কি হ'ব জিনিয়াস মানে প্ৰতিভাশালী মানে খুবেই মানে জিনিয়াস প্ৰতিভাশালী মানে গিফটেড চাইল্ড বুলি ক'ব পাৰি নেক্সট
আহিছোঁ যে কোনো এটি শিশুৰ যদি IQ 70ৰ তলত থাকে তেন্তে সেইটো মানসিকভাৱে কি নহয় সক্ষম মানে মানসিকভাৱে সি দুৰ্বল মানে তাৰ মগজুৰ বা মেণ্টালি মানসিকভাৱে তেওঁৰ কিবা সমস্যা আছে তো আই থিংক ভিডিঅ'টো বুজি পাইছে বা ভিডিঅ'টোত আলোচনা কৰা টপিকটো সম্পৰ্কে ফুল্লি এটা ধাৰণা ল'ব পাৰিছে তো এয়াই আছিল আজিৰ ভিডিঅ'টো পিছৰ ভিডিঅ'ত মই আন এটা টপিক ক্ৰিয়েটিভিটি পাৰিলে আজি নহ'লে কাইলৈ পুৱাতে আপলোড কৰিবলৈ চেষ্টা কৰিম তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ